প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এটা সুন্দৰ ভিডিঅ'ৰ। কেতিয়াবা বাৰু আপোনাৰ জীৱনত এনেকুৱা হৈছেনে যে কিবা এটা শুভ কাম আপুনি বহুত দিনৰ পৰা কৰিম কৰিম বুলি আপুনি মনতে ভাবি আছে, কিন্তু কামটো আপুনি আৰম্ভ কৰিব পৰা নাই। যদিহে আপুনি তেনেধৰণে আপোনাৰ জীৱনত হৈ আছে, আৰু তেনেকুৱা ধৰণৰ মোৰ জীৱনতো বহু সময়ত হৈছে, তথাপি এই 5টা দিশত যেতিয়া মই মন কৰিছোঁ, তেতিয়াহ'লে আমি সেই কামটোত আকৌ পুনৰ আৰম্ভ কৰিবলৈ আমি কৰ্মোদ্যম পাইছোঁ আৰু প্ৰেৰণা পাইছোঁ। সেই বন্ধুসকল, এটা কাম পলম নকৰি আজি আমি আৰম্ভ কেনেকৈ কৰিম আৰু ইয়াৰ পৰা কৰি লৈ আমি কেনেকৈ সফল হ'ম, এই বিষয়ে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, মই সমলয় মাহিকে এই আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰে আজি পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'ৰ মাজত। তেতিয়াহ'লে বন্ধুসকল, প্ৰথম কথাটো চাওঁ যে আমি সফল যদি জীৱনত কোনো এটা কাম কৰি যদি আমি জীৱনত সফল হওঁ, তেতিয়াহ'লে আমাৰ এই নিজৰেই উন্নতি হ'ব। আমি জীৱনৰ বহু বাট উন্নতিৰ দিশত আগুৱাই যাব পাৰিম। কিন্তু যদিহে কেতিয়াবাকৈ আমি বিফল হওঁ, তাৰ পৰাও কিন্তু আমাৰ উপকাৰে আছে, কিয়নো আমি জীৱনৰ সেই এটা বাস্তৱ অভিজ্ঞতা আমি লাভ কৰিম, যিটোৱে নেকি ভৱিষ্যতে আমাক জীৱন বাটত আগুৱাই যোৱাত আমাক সহায় কৰিব। সেই বন্ধুসকল, আমি পৰাপক্ষত সেয়েহে এটা কাম, শুভ কাম আজি আৰম্ভ কৰি দিয়াটো অতি বাঞ্ছনীয়, অৰ্থাৎ আমি শুভ কামটো আজি কৰাটো উচিত। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে দ্বিতীয় কথাটো চাওঁ, আমি কোনো এটা কাম নকৰাকৈ জীৱনভৰ পস্তুৱাতকৈ আমি কিন্তু কামটো কৰাটোৱেই উচিত, কিয়নো কামটোত আমি যদিও বিফল হওঁ, তেতিয়াহ'লে জীৱনত আমি কেতিয়াও পস্তাবলগীয়া নহয় যে কামটো নকৰাৰ ফলত মই সেই পস্তাবলগীয়া পৰিৱেশ এটা নহয়। সেয়েহে কামটোত পৰাজয় হ'লেও কিন্তু আমি যাতে জীৱনভৰ পস্তাবলগীয়া পৰিৱেশ এটা নহয়, সেয়ে আমি কামটো পৰাপক্ষত আজি আমি আৰম্ভ কৰি দিয়াটো নিশ্চয়কৈ উচিত। প্ৰিয় বন্ধুসকল, তৃতীয় কথাটো চাওঁ, আমি যেনেকৈ ঘড়ী টিক 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 কৰি সময়বোৰ পাৰ হৈ গৈ আছে, সেই সময় বা এটা ক্ষণ বা কাল কেতিয়াও আৰু ঘূৰি নাহে। সেই সময় আৰু কালক আমি ধৰি ৰাখিবলৈ হ'লে কিন্তু আমি কামেৰেই ধৰি ৰাখিব লাগিব, আৰু সেই সময়ো এদিন কালৰ বুকুত লীন হৈ যায়গৈ, অতীত হৈ যায়। আৰু সেয়েহে আমি সময়ত ধৰিবলৈ হ'লে আমি কিন্তু ভাল যদি শুভ কাম এটা যদি চিন্তা কৰিছোঁ বা সিদ্ধান্ত লৈছোঁ, তেতিয়াহ'লে সেই কামটো আজি আমি আৰম্ভ কৰাটো নিশ্চয়কৈ বাঞ্ছনীয়। ইয়াৰ চতুৰ্থতে কথাটো আহোঁ বন্ধুসকল, যে আমি আমাৰ জীৱনত জয় পৰাজয় সকলোৰে জীৱনত থাকে, সকলো কামতে জয় পৰাজয় থাকে, কিন্তু আমি জীৱনৰ যিমান আগমুহূৰ্তত আমি কম বয়সতে যদি জীৱনত আমি কোনো কাম কৰি যদি পৰাজয় হওঁ, সেইটো আমাৰ কাৰণেই ভাল, কিয়নো কম বয়সত আমাৰ এটা অভিজ্ঞতা হয় যে সেইটোৰ পৰা আমি আগন্তুক ভৱিষ্যতৰ দিনবিলাকত আমি জয়ী হোৱাৰ বহু সম্ভাৱনা থাকে। সেয়েহে যদি পৰাজয় হ'বলগীয়া হয়, যিমান পাৰে সোনকাল হোৱাটোৱেই ভাল, আৰু সোনকালে হ'লে সোনকালে যেতিয়া অভিজ্ঞতা হ'ব, সেই মানুহজনে অভিজ্ঞতাই পুষ্ট হৈ আগন্তুক দিনত তেওঁ নিশ্চয় জয়ৰ মুখ দেখিব। আৰু সেয়ে বন্ধুসকল, আমি যিকোনো এটা শুভ কাম পেলাই নথৈ, পলম নকৰি সেই কামটো আজিয়ে আমি আৰম্ভ কৰি দিয়াটো নিশ্চয়কৈ বাঞ্ছনীয়। ইয়াৰ পাছতে আহোঁ যে আমি বিভিন্ন ধৰণৰ কাম কৰোঁ, আৰু এনেকুৱা ধৰণৰ মনত কেতিয়াবা আহে যে এটা ভাল সময় আহক, এটা পাৰফেক্ট সময় আহক, যিটো সময়ত নেকি আমি কামটো আৰম্ভ কৰিম। কিন্তু সেই পাৰফেক্ট সময় খুব কমেই মানুহৰ জীৱনত আহে। সেই পাৰফেক্ট সময় যদি ৰৈ যাওঁ, ৰৈ থাকোঁ, তেতিয়াহ'লে আমাৰ সময়বোৰ তেনেকৈ পাৰ হৈ গৈ থাকিব, আৰু জীৱনত আমি এটা শুভ কাম কেতিয়াও আৰম্ভ কৰাটো নহ'বগৈ। সেয়েহে আমি সেই পাৰফেক্ট সময়লৈ নৰৈ আমি যিমান পাৰোঁ আমাৰ পৰিৱেশ পৰিস্থিতিৰ অনুকূলে চাই আমি কামটো সোনকালে আৰম্ভ কৰি দিয়া ভাল। যিহেতু যদি অনুকূল পৰিৱেশ থাকে, আজি আমি কামটো আৰম্ভ কৰি দিয়াটো ভাল। সেই বন্ধুসকল, এই 5টা দিশ আমি নিশ্চয়কৈ চাব লাগিব, যে আমি এটা কাম যদি জীৱনত সফল হ'বলৈ হ'লে যিকোনো কাম কিন্তু আমি আজি বা এই মুহূৰ্তৰ পৰাই আমি আৰম্ভ কৰি দিব লাগিব, সেই শুভ চিন্তাৰে বা সিদ্ধান্তৰে লোৱা কাম। তেতিয়াহ'লে বন্ধুসকল, আজি ভিডিঅ'টোত আপোনালোকৰ লগত এই কথাখিনিকে শ্বেয়াৰ কৰিলোঁ। তেতিয়াহ'লে যদি ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটোত, আমাৰ ভিডিঅ'টোক লাইক, কমেণ্ট আৰু বন্ধু মহললৈ নিশ্চয়কৈ শ্বেয়াৰ কৰিব।
তেতিয়াহ'লে বন্ধুসকল আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা